প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে শোণিতপুৰত নিৰ্বাচনী তৎপৰতা বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ ৰঙাপাৰাত বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিপুল আদৰণি বালিপৰাৰ পৰা ৰঙাপাৰালৈ বিশাল বাইক ৰেলীৰে বিজেপি কৰ্মীয়ে আদৰিলে ৰঞ্জিত দত্তক প্ৰাৰ্থীগৰাকীক সংগ দিয়ে ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আম আদমী পাৰ্টীক ক্ষুৰধাৰ সমালোচনা ৰঞ্জিত দত্তৰ ৰাঙাপাৰা সমষ্টিৰ আমাৰ 3টা মণ্ডলৰ আমাৰ বুথ কৰ্মী সন্মিলন আগন্তুক যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত আমি প্ৰথম পৰ্যায়ত দলৰ যিসকল কৰ্মী আছে বুথ পৰ্যায়ত বুথৰ সভাপতি সম্পাদক আৰু বিভিন্ন মৰ্চা আৰু মণ্ডল কমিটিৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকক লগত কৰি আজি আমি এখন বুথ সন্মিলন পাতিম। বিধায়কগৰাকী তেওঁ বৰপেটাৰ পৰা আহি আছে, তেওঁ বুথত মিটিং হলত তেওঁ আহি পাইছেই আৰু বিধায়কৰ অবিহনে বুথৰ কৰ্মীসকল আজি আহিছে। তেওঁ বৰপেটাত ব্যস্ত আছিল দলীয় কামত, গতিকে এইটোৱে হ'ল আমাৰ বুথৰ কৰ্মীসকলৰ উৎসাহ।